প্ৰথমে মই অসমবাসীক নমস্কাৰ জনাব বিচাৰোঁ আৰু আজি বাউতিয়ালৈ মালগুদাম শ্ৰমিক সংঘৰ এই সংবাদমেল পতাৰ উদ্দেশ্য হৈছে যিখিনি আমাৰ গভৰ্ণমেণ্টৰ জৰিয়তে ছাৰ্ভে গুদাম গুডছিটৰ ছাৰ্ভে কমপ্লিট হৈছে তাৰ ওপৰতে আমি সংবাদমেলখন দিয়া হৈছে। প্ৰথমে আজি বাউতিয়ালৈ মালগুদাম শ্ৰমিক সংঘৰ NFA জোনৰ ফালৰ পৰা সংবাদমেল যোগে সকলো অসমবাসী ৰাইজক আমি জনাব বিচাৰোঁ যে প্ৰতি গুডছিটৰ শ্ৰমিকসকলক যে আমাৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী অৰুণ কুমাৰ পাছোৱান ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় মালগুদাম শ্ৰমিক সংঘৰ ৰাষ্ট্ৰীয় প্ৰভাৰী মনোৰঞ্জন পাছোৱান ডাঙৰীয়াৰ সবল নেতৃত্বত যি 1998 চনৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচীৰে যন্ত্ৰ মন্তত আন্দোলনৰ কাৰ্যসূচীৰে তিনিখনকৈ ত্ৰিপক্ষীয় বৈঠক ৰেল বোৰ্ড আৰু শ্ৰম বিভাগৰ লগত বৈঠক কৰি যিখিনি আমাৰ 13 দফীয়া ডিমাণ্ড একচেপ্ট কৰিছিলে মানি লৈছিলে তাৰ বিনিময়ত শ্ৰম অধ্যক্ষ মনসুখ মন্দিৰ ডাঙৰীয়াই যোৱা 9/6/2025 তাৰিখে ভেৰিফিকেশ্যনৰ মন্ত্ৰালয়ৰ পৰা নিৰ্দেশ দিয়ে আৰু সেই নিৰ্দেশ মৰ্মে 20/8/2025 তাৰিখে শ্ৰম বিভাগে NFA জোনৰ ভেৰিফিকেশ্যনৰ কাম সুকলমে সম্পূৰ্ণ কৰে। তাৰ উদ্দেশ্যে আমি ভাৰতীয় মালগুদাম শ্ৰমিক সংঘৰ হৈ ভাৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। ভাৰত চৰকাৰৰ শ্ৰম বিভাগ তথা শ্ৰম মন্ত্ৰালয়ৰ অধ্যক্ষ মনসুখ মন্দিৰ ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰোঁ। লগতে NFA জোনৰ 50টাকৈ গোদাম ছাৰ্ভে সম্পূৰ্ণ কৰা যিকেইজন বিষয়ববীয়া আহিছিল তেখেতলোককো আমি ধন্যবাদ জনাব বিচাৰোঁ। তেখেতলোক হৈছে বিকাশ কুমাৰ বৰ্ণৱাল LEO চেণ্ট্ৰেল ডিপাৰ্টমেণ্ট, ৰাহুল কুমাৰ তেখেতকো আমি ধন্যবাদ জনাব বিচাৰোঁ আৰু ছবিয়ন দাস তেখেতক আমি ধন্যবাদ জনাব বিচাৰোঁ। লগতে মই NFA জোনৰ সকলো পদাধিকাৰীক আহ্বান কৰোঁ যি আমাৰ নিজৰ মাজত মতভেদ নাৰাখি সকলোৱে একত্ৰিত হৈ সংগঠনৰ শ্ৰমিকৰ স্বাৰ্থত আমি সদায় কাম কৰি যাব লাগে আৰু সংগঠনৰ স্বাৰ্থত যিখিনি আমাৰ মাজত কৰ্ম আছে যদিও আমাৰ কিছু গোডাউনত শ্ৰমিকৰ কাম আধৰুৱা হৈছে সেইখিনি অতি সোনকালে আমি সম্পূৰ্ণ কৰি কেন্দ্ৰীয় সমিতিক এই মাহৰ ভিতৰতে আমি ডাটাবেছ ছাবমিট কৰাৰ গেং লিষ্ট ছাবমিট কৰাৰ আমি কাম কৰিব লাগে। তাৰোপৰি এতিয়া আমি যিখিনি গোডাউন আমাৰ অলৰেডি NFA জোনত কমপ্লিট হৈছে মই আপোনালোকৰ মাধ্যমে সকলোকে জনাব বিচাৰোঁ। প্ৰথমতে মই গোডাউনখিনি উল্লেখ কৰি দিছোঁ। আমাৰ অসমৰ হৈছে নিউ গুৱাহাটী, আজাৰা, কমলাঝাৰী, ডিগাৰু, তেতেলীয়া, বাৰাহু, জাগিৰোড, ৰংগিয়া, চানচাৰী, বাইহাটা, ডেকাৰগাঁও, বিন্দুগুৰি, বৰপেটা ৰোড, দুধনৈ, জাগিৰোড, টংলা, গোসাইগাঁও, গৌৰীপুৰ, চাপাৰকাটা, কোকৰাঝাৰ, নিউ বঙাইগাঁও, আমনি, তাঁতীবাহাৰ, হাৰমতি, তিনিচুকীয়া, যোৰহাট, ফৰগাটিং, নামৰূপ, লাকুৱা, ধামালগাঁও, বোকাজান, সৰ্বগাঁও, চেনচুৱা, লংকা, হোজাই, ধেমাজি, লখিমপুৰ, RC পথাৰ, চালচাপৰা, ভাংগা, ভালুকপুং, নাহৰলগুন, জুৰিবাম, খংচাং, ধৰমনগৰ, জিৰণীয়া, উদয়পুৰ, বেলনীয়া, চাব্ৰম, ডিমাপুৰ। ইতিমধ্যে আমাৰ এই 50টা গোডাউনৰ ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈছে আৰু কৰিডৰৰ হিচাপে এই গোডাউনখিনিক মন্ত্ৰালয়ৰ যি বিষয়ববীয়া আহিছিল তেখেতক কোৰ্ডিনেট কৰা হৈছিলে। বাবুল পাঠক ডাঙৰীয়া, মমিদুল ইছলাম ডাঙৰীয়া, পূৰ্ণিমা দেৱী, জনদীপ মহন্ত, প্ৰসাৱ জ্যোতি দেউৰী, দাদুল বৰুৱা, পঞ্চানন ডেকা, হুছেইন MD, ৰাজাক, তৰুণ প্ৰসাদ, প্ৰবীণ মাছনাম আৰু আপোনাৰ বিষ্ণু ৰংপি এখেতলোকৰ কোৰ্ডিনেটৰত আমাৰ NFA জোনৰ যি RLC ডিপাৰ্টমেণ্টৰ ছাৰ্ভে হৈছিল সম্পূৰ্ণ হ'ল। মই তাকে ক'ব লৈছোঁ
আপোনালোকৰ মাধ্যমত ধুনীয়া কথা কৈছে, এই কথাখিনি মই জনাবই আছিলোঁ আপোনালোকক। এতিয়া ধৰি দিয়ক বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ নিউজ প্ৰচাৰ হৈ আছে। নিউজখিনি প্ৰকাশ কৰা হৈছে, হয়তো যিখিনি নিউজ বাঢ়িছে আজিলৈকে কোনো তথ্য দিব পৰা নাই। কিছুমান আমাৰ মাজত এনেকুৱা অভিযোগ আছে, এতিয়া ৰিচেণ্ট এটা অভিযোগ আহিছে যে আমাৰ সংগঠনৰ পদাধিকাৰীসকলক নিলম্বিত কৰা বুলি এটা নিউজ ওলাইছে, সেইখিনি সম্পূৰ্ণ মিছা। আৰু ইয়াৰ জৰিয়তে মই আপোনালোকক জনাওঁ যে আমাৰ সংগঠনৰ পৰা যদি ব্যক্তিক কিবা পদাধিকাৰীক যদি ৰেষ্টিকেট কৰা হয়, মহামন্ত্ৰীৰ আমাৰ যে অফিচিয়েলি যি ৱেবছাইট আছে, ৱেবছাইটত নটিফিকেশ্যন দিয়া হয় মহামন্ত্ৰীৰ পেজত বা তেওঁলোকৰ তত্ত্বাৱধানত। এনেই যিখিনি নিউজ প্ৰকাশ হৈ আছে সেইখিনি আমাৰ কোনো সংগঠনৰ পেজ বা চিম্বল ইউজ নাই তাত, বা কোনো সংগঠনৰ বা যিখন তেওঁলোকে 4জনীয়া কমিটি গঠন কৰিছে বুলি উল্লেখ কৰিছে, কোনো কমিটিৰ তাত উল্লেখ নাই। কিন্তু এইখিনি হৈছে আমাৰ সংগঠনৰ অপশক্তি, যিখিনিয়ে প্ৰতিবাৰে এই অপশক্তি অপপ্ৰচাৰ এতিয়া নহয় বহুবাৰ হৈছে। যেতিয়া শ্ৰমিকসকলৰ ভৱিষ্যতৰ কাৰণে এখোজ আগবাঢ়ি যোৱা হয়, তেতিয়াই শ্ৰমিক বা সংগঠন বিৰোধী শক্তিয়ে এনেকুৱা অপপ্ৰচাৰ উলিয়ায়। আৰু আমি আপোনালোকৰ জৰিয়তে সকলো শ্ৰমিকক এটা কথা জনাব বিচাৰোঁ যে এই অপশক্তিক আওকাণ কৰি সংগঠনৰ লগত থাকি যিখিনি আমাৰ গভৰ্ণমেণ্টৰ লগত আমি যিখিনি প্ৰাপ্য পাবলৈ গৈ আছোঁ, তাত যাতে সকলোৱে সহযোগ কৰক। সংগঠনৰ স্বাৰ্থত আমি কাম কৰি যাম আৰু সদায় কৰি আহিছোঁ, আৰু শ্ৰমিকৰ স্বাৰ্থত আমি কাম কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।